যে জুবিন গাৰ্গৰ মৃত্যু, জুবিন গাৰ্গৰ হত্যা অসমৰ বাবে এটা অপূৰণীয় ক্ষতি আৰু এই ক্ষতিক হয়তো আমাৰ প্ৰজন্মই কেতিয়াও পূৰণ কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ক্ষতি অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে এক অপূৰণীয় ক্ষতি, প্ৰতিজন পৰিয়ালৰ ক্ষতি, প্ৰতিটো জাতি উপজাতিৰ ক্ষতি। আমাৰ জাতিয়ে এক মহামূল্যৱান অমৰ সম্পদক হেৰুৱাই পেলালে। মোৰ আজিও মনত আছে জুবিন গাৰ্গক গুৱাহাটীৰ এটা ব্যক্তিগত টিভি চেনেলে যেতিয়া তেওঁক শ্ৰেষ্ঠ অসমীয়াৰ সন্মান যাচিবৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছিল। সেই অনুষ্ঠানত জুবিন গাৰ্গক সন্মুখত ৰাখি মই কৈছিলোঁ যে জুবিন অসমৰ এক জাতীয় সম্পদ আৰু জুবিনক আমি তেওঁৰ সৃষ্টিৰে সদায় জীয়াই ৰাখিব লাগিব আৰু জুবিন আমাৰ বাবে সদায় আদৰৰ প্ৰাণৰ শিল্পী হৈ থাকিব। এই প্ৰজন্ম জুবিনৰ ওচৰত সদায় ঋণী হৈ থাকিব লাগিব। এই বক্তব্য জুবিনৰ মৃত্যুৰ পিছত মই দিয়া নাছিলোঁ। জুবিনৰ জীৱনকালত জুবিনৰ সন্মুখত জুবিনক মই এইদৰে শ্ৰদ্ধা দিছিলোঁ আৰু জুবিনে এটা কথা সিদিনাখন কৈছিল যাক মই আজিও মনত পেলাওঁ যে হিমন্ত দাক মই মুখ্যমন্ত্ৰী হিচাপে সম্বোধন নকৰোঁ, মই হিমন্ত দাক হিমন্ত দা হিচাপে ক'ম। গতিকে ব্যক্তিগত আৰু মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলোৰে আবেগ জুবিনৰ লগত সমাহিত হৈ আছে।